নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে আমি কৃষি বিজ্ঞান কেন্দ্ৰ ওদালগুৰিতে স্বাগতম জনাইছোঁ। এবাৰ আসলতে আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত এটা নতুন ইনোভেটিভ আৰু এটা প্ৰেক্টিকেল এটা পদ্ধতি আমি এবাৰ প্ৰদৰ্শনী কৰি উলিয়াইছিলোঁ ইয়াতে। সেইটো হৈছে ক্ৰপ কেফেটেৰিয়া। কেফেটেৰিয়াখনত সোমোৱাৰ লগে লগে আমি যেনেকৈ বিভিন্ন ধৰণৰ সামগ্ৰী আমি দেখা পাওঁ, বিভিন্ন ধৰণৰ আমাৰ খাদ্য সামগ্ৰী আমি পাওঁ এখন কেফেটেৰিয়াত, তেনেকৈ এই ক্ৰপ কেফেটেৰিয়াটো আমি বিভিন্ন ধৰণৰ শস্য আমি ইয়াতে আপোনালোকে দেখা পাব। আমি এইবাৰৰ এই ক্ৰপ কেফেটেৰিয়াটো ৰবি শস্যৰ ওপৰত আমি ইয়াতে এষ্টাব্লিছ কৰিছিলোঁ। গতিকে ৰবি ছিজনত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ মাটি জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি যিবিলাক আমাৰ শস্য ইয়াতে আমাৰ ফিট হয়, আমি তেনেকুৱা ধৰণৰ শস্যবিলাক এইবাৰ আমি ইয়াতে সৰু সৰু প্লটত প্ৰদৰ্শনী কৰিছিলোঁ, যাতে কৃষক ৰাইজে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আহি পেলাই তেওঁলোকৰ পথাৰত তেওঁলোকে ৰবি ছিজনত কোনকেইটা খেতি কৰিব পাৰিব সেই বিষয়ে যাতে থুলমূলকৈ এটা আভাস লৈ আমাৰ পৰা যাব পাৰে। আৰু আমাৰ এই ক্ৰপ কেফেটেৰিয়াখনৰ মূল উদ্দেশ্য হৈছিলে ক্ৰপ ডাইভাৰ্চিফিকেশ্যন, যাতে আমি কেনেকুৱা বেলেগ ধৰণৰ আমি খেতি কৰিব পাৰোঁ ওদালগুৰি ডিষ্ট্ৰিক্টত। তাৰ লগতে আমি ইয়াত দেখাইছোঁ যে কোনটো খেতিৰ কাৰণে, কোনটো শস্যৰ কাৰণে নতুন কি আমাৰ হাইলিং ভেৰাইটি বা হাইব্ৰিড ভেৰাইটি আমাৰ ইতিমধ্যে ৰিলিজ হৈছে। লগতে আমি ইয়াত কেনেকুৱা ধৰণৰ আপোনালোকৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিছোঁ বা কেনেকৈ আমি ইয়াতে সাৰৰ নিউট্ৰিয়েণ্ট মেনেজমেণ্ট কৰিছোঁ। লগতে আমি কিমানখিনি এটা খেতি কৰোঁতে, এটা যিকোনো এটা শস্য আমি কৰোঁতে আমি কিমানখিনি ব্যৱধান দিব লাগিব। গতিকে আমি অকল ক'লেই নহ'ব, যাতে এজন কৃষকে নিজ চকুৰে চাই যাব পাৰে আৰু তেওঁলোকে যাতে ইয়াৰ ৰিজাল্টটো চাই পেলাই নিজেই উপলব্ধি কৰিব পাৰে যে এইটো শস্য বা এইটো ভেৰাইটি কৰিলে আমাৰ এইবাৰ পথাৰত আমাৰ প্ৰফিটটো বেছি হ'ব। ইয়াতে আমাৰ চিৰিয়েলছ থাকিব, পালচেছ থাকিব, অইল চিড থাকিব, চিউডো চিৰিয়েলছ থাকিব, তেনেকৈ সকলোখিনি ক্ৰপ যাতে আমাৰ মাটিৰ সাৰটো যাতে বেলেঞ্চ হৈ থাকে, তাৰ কাৰণে আমি সেইটো এটা কথা চিন্তা কৰি পেলাই বা আমাৰ পোক পৰুৱা যাতে নিয়ন্ত্ৰণ হৈ থাকে, তাৰ কাৰণে আমি এই ক্ৰপ কেফেটেৰিয়াত আমি ইতিমধ্যে বেলি ফুলৰো লগোৱাৰ ব্যৱস্থা কৰিছোঁ। গতিকে এনেকৈ আমাৰ যিখিনি প্ৰাকৃতিক কৃষিৰ কাৰণে আমি কি অৱলম্বন কৰিব লাগে নিয়ম, সেইখিনিও আমি ইয়াতে দেখাবলৈ চেষ্টা কৰিছিলোঁ। গতিকে আহকচোন, আমি এই ক্ৰপ কেফেটেৰিয়াটোত টোটেল 12টা আমি ক্ৰপ ইয়াতে আমি এবাৰ প্ৰদৰ্শনী কৰিছিলোঁ। গতিকে মই আপোনালোকক দেখাব বিচাৰিছোঁ যে আমি কি খেতি এইবাৰ আমি ইয়াতে প্ৰদৰ্শনী কৰিছোঁ। আমি ইয়াতে এইবাৰ মাষ্টাৰ্ড কৰিছিলোঁ। আমি সাধাৰণতে জানো যে সৰিয়হ বুলি ক'লে আমাৰ ইয়াতে সাধাৰণতে তৰিয়াটোৱে কৰে, কিন্তু মাষ্টাৰ্ডটো আমি এইবাৰ নতুনকৈ ইয়াতে আৰম্ভণি কৰিছিলোঁ। আৰু এইটো মাষ্টাৰ্ডৰ ভেৰাইটিটো হৈছে NRC HB 101। আপোনালোকে দেখা পাইছে মাষ্টাৰ্ড আৰু তৰিয়াৰ পাৰ্থক্যটো এইটোৱেই যে তৰিয়াটোত যদিও উৎপাদনটো বেছি পোৱা হয়, কিন্তু তাৰ যোনটো অইল কণ্টেণ্ট সেইটো কম থাকে, কিন্তু মাষ্টাৰ্ডৰ যদিও আমি উৎপাদনটো কম পাওঁ, কিন্তু তাৰ অইল কণ্টেণ্টটো বেছি থাকে। গতিকে এইবাৰ আমি এইটো নতুন ক্ৰপ NRC HB 101 ভেৰাইটি, সেইটো আমি এইবাৰ আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত প্ৰথমবাৰৰ কাৰণে এইবাৰ আমি অন্তৰ্ভুক্ত কৰিছোঁ। আপোনালোকে জানে যে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত মাকৈ বিৰাট এটা চাহিদা আছে আজিকালি। গতিকে মাকৈ আমি যিখিনি সচৰাচৰ জাত কৰি থাকোঁ, তাতকৈ যদি কিবা উন্নত জাত আমি কৰিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিছিলোঁ। গতিকে এইবাৰ আমি যোনটো MRM 4065 সেই আমি জাতটো ইয়াতে এইবাৰ আমি ইণ্ট্ৰডিউচ কৰিছোঁ। আমি ধেমচি দুটা কৰিছিলোঁ এইবাৰ, এটা খাৰুপেটীয়া 2 আৰু এটা আপোনালোকৰ নতুন ভেৰাইটি VL উগাল 7। দুইটাৰে পাৰফৰ্মেঞ্চ বিৰাট ভাল হয়। গতিকে আপোনালোকে এই দুটা ভেৰাইটি অহাবাৰলৈ আপোনালোকে কৰিব পাৰে। এইটো হৈছে নাইজাৰ বুলি কওঁ, যোনটো গুজি তিল, সেইটো আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ মাটিৰ কাৰণে বিৰাটেই ভাল। গতিকে এই নাইজাৰৰ ভেৰাইটিটো হৈছে NG1। গতিকে আপোনালোকে যদি ইচ্ছা কৰে অহাবাৰলৈ আপোনালোকে এইটো ভেৰাইটি কৰিব পাৰিব। বিৰাটেই নতুন এটা খেতি আমাৰ ঘেঁহু খেতি হুইট। গতিকে ইয়াৰ আমি এটা ভেৰাইটি এবাৰ ইয়াতে কৰিছিলোঁ, সেইটো হৈছে MWL 6655। আৰু আপোনালোকে ইতিমধ্যে দেখিছে যে খেতিটো বিৰাটেই সুন্দৰ হৈছে। চয়াবিনৰ খেতি, যোনটো এটা নতুন এটা খেতি আমাৰ ডিষ্ট্ৰিক্টত, কিন্তু বিৰাটেই ভাল হৈছে। ইয়াতে আমি অকল বগা চয়াবিন নহয়, ক'লা চয়াবিনো এইবাৰ আমি আৰম্ভ কৰিছিলোঁ। গতিকে বগা চয়াবিন এটাৰ ভেৰাইটিটো হৈছে VL Soya 89, আৰু আমাৰ ইফালে এটা আমাৰ ক'লা চয়াবিনো কৰিছিলোঁ। চয়াবিনটো আপোনালোকে জানে যে অকল অইল চিড ক্ৰপেই নহয়, এইটো লগতে এটা লেগুমিনাছ ক্ৰপো হয়। মচুৰৰ খেতি এইবাৰ আমি ইতিমধ্যে ফাৰ্মাৰ্ছ ফিল্ডতো এইটো ভেৰাইটি আমি দিছোঁ। গতিকে ইয়াৰ পাৰফৰ্মেঞ্চটো বিৰাট ভাল হয়। এইটো হৈছে আপোনালোকৰ IPL 220 ভেৰাইটি। আৰু লগতে আমি ফিল্পি ভেৰাইটি এবাৰ ইয়াত ইণ্ট্ৰডিউচ কৰিছিলোঁ। এইটো হৈছে অমন ভেৰাইটি। এইটো বিৰাট ভাল হয়। আপোনালোকে এনেকৈও কৰিব পাৰে, নহ'লে আপোনালোকে ধান খেতি কৰাৰ পিছত হালটো নবোৱাকেই নৰাৰ মাজতো আপোনালোকে সিঁচিও যদি দিয়ে, তেতিয়াহ'লেও এই ভেৰাইটিটো বিৰাট ভাল হয়।